ৰুদ্ৰপুৰৰ একেটা পৰিয়ালৰ 3জনৰ হলিল সমাধি এসপ্তাহ নহওঁতেই এইবাৰ আন এজন সন্ধানহীন গুৱাহাটীৰ পানীখাইটিত বন্ধুৰ সৈতে পাৰ্টি কৰিবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ হৈছে এজন যুৱক 3 বন্ধুৰ সৈতে বীৰকুছিৰ সাগৰ টিমচিনা নামৰ যুৱকজন আহিছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ উদ্দেশ্য আছিল লগে ভাগে এসাজ খোৱা আৰু গা ধোৱা পানীখাইটিৰ 3 টুকুৰা নামৰ ঠাইডোখৰত সন্ধিয়াৰ ভাগত ব্ৰহ্মপুত্ৰত নামিছিল সাগৰ টিমচিনা পানীত নমাৰ পাছতে নিখোজ হল সাগৰ 3 বন্ধুৱে বহু বিচাৰিলে যদিও নাপালে সন্ধান আইএছমা বুলি কৈছিল তাৰ পিছত অলপ পিছত 5টা বজাৰ পৰা তাৰ মোবাইল সুইচ অফ তাৰ পিছত কি গম পালে আপোনালোকে 8টা বজাতে খবৰ দিছে তেতে গম পালো নহলে খবৰটো কোনে দিলে আপোনালোকক আমাৰ ওচৰৰ ভণ্টি এজনীয়ে দিছে 6টা বজাৰ ঘটনা 8টা বজাত আকাশবোলা লৰা তাৰ লগত কোন কোন আহিছিল কিবা গম পাইছে নেকি তাৰ লগত ৰাতিপুৱা আকাশ শৰ্মা আৰু এটো নিয়ালৈ গৈছিল 2জন গৈছিল ৰাতিপুৱা কথা পাতিছিল ৰাস্তাত ইয়াতে গুলাবৰ ইয়াতে খাখ কৰা নাই গুলাব কৰা নাই ঘটনাটা হল আমাক মানে ইহঁতৰ মানে কি হল মানে 4টা বজা 4:30টা বজা বা 5টা বজাৰ ভিতৰৰ ঘটনাটো কিন্তু আমাক খবৰ দিলে ইহঁতে 8টাৰ পিছত কিমানজন আহিছিল তেওঁলোক 4জন লুইতৰ বুকুত নিখোজ হোৱা সাগৰ টিমচিনাৰ খবৰটো নিশা 8 বজাৰ পাছতহে দিছিল পানীখাইটি আৰক্ষীক নিশা হোৱাৰ বাবে উদ্ধাৰকাৰী দলে নচলালে অভিযান বিপৰীতে বৃহস্পতিবাৰে পুৱাৰ পৰা ব্ৰহ্মপুত্ৰত নামে উদ্ধাৰকাৰী দল অভিযান চলি আছে বৰ্তমান আমি ইয়াত 5টা বজাত আহি পালো আহাৰ পিছত এছডিআৰএফ টিমটো প্ৰায় 7টা বজাত আহি পালে তেওঁলোক আহিছে পুলিচ প্ৰশাসনো আহিছে আহি অভিযানটো দ্ৰুতগতিত চলি আছে আকাশ শৰ্মা নিহাল শৰ্মা উত্তম বানিক এই 3 বন্ধুৰ সৈতে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত পাৰ্টি কৰিবলৈ গৈছিল সাগৰ টিমচিনা আটাইকেইজনেই পানীত নামিছিল যদিও সাগৰ টিমচিনা নৈৰ সোঁতত হেৰাই গৈছিল নিমিষতে এই ঘটনাক লৈ হুকাকুল পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটো এসপ্তাহ পূৰ্বে একেটা পৰিয়ালৰ 3 সদস্যৰ কলং নৈত হলিল সমাধি ঘটিছিল নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ